ইমান ধুনীয়া মূৰ্তিটোৱে আমাৰ দেশৰ সমৃদ্ধ ভাস্কৰ্য কলাৰ নিদৰ্শনকে প্ৰদৰ্শন কৰে। এই মূৰ্তিটোৱে ইয়াৰ পিছফালে থকা প্ৰসাদৰ দুৱাৰ আদিয়ে আমাৰ দেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যকে প্ৰদৰ্শিত কৰে। আৰু যদি আপোনালোকে এনে ঐতিহ্যসমূহলৈ লক্ষ্য কৰে, ই দেশৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ আছে। কিন্তু আমাৰ গাঁও আৰু চহৰৰ চুবুৰীয়ে এনে বহু লোক বাস কৰে, যিসকলে এনে ঐতিহ্য সংৰক্ষণত কেইটামান বছৰেই নহয়, বৰঞ্চ 70-80 বছৰ পৰ্যন্ত তেওঁলোকৰ গোটেই জীৱনটোকে উৎসৰ্গা কৰে। আমাৰ এই কলা, আমাৰ এই ঐতিহ্যসমূহ যাতে বিলুপ্ত হ'বলগীয়াৰ পৰিস্থিতি নহয়গৈ, তাৰ বাবে তেওঁলোকে অহু পুৰুষাৰ্থ কৰে। আমাৰ দেশৰ এইসকল অখ্যাত নায়ককে এই বিশেষ কাৰ্যসূচীত আমি আমাৰ পদ্ম হিচাপে দেশবাসীৰ সন্মুখলৈ লৈ আনিব খুজিছোঁ। নমস্কাৰ, মই মমতা চোপ্ৰা। আমাৰ পদ্ম কাৰ্যসূচীলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ, য'ত আজিৰ খণ্ডত আমি এনে মহান ব্যক্তিত্বৰ বিষয়ে কথা পাতিম, যিসকলে আমাৰ দেশৰ কলা আৰু সংস্কৃতিৰ সংৰক্ষণৰ বাবে জীৱন উৎসৰ্গা কৰি একোটা উদাহৰণ দাঙি ধৰিবলৈ সক্ষম হৈছে। তেন্তে আহকচোন আজিৰ কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰোঁ। গোটেই দেৱালখনত অংকন কৰা এই চিত্ৰখন কিমান ধুনীয়া, কিমান উৎকৃষ্ট নহয়নে বাৰু? এই চিত্ৰখনে আমাৰ পৰম্পৰাগত কলাৰ এক সুন্দৰ উদাহৰণ উপস্থাপন কৰিছে। কিন্তু আপোনালোকে চাওকচোন কিমান সূক্ষ্মভাৱে ইয়াৰ কামখিনি কৰা হৈছে। এয়া এনে ধৰণৰ চিত্ৰকলাৰ এক উদাহৰণ, যিয়ে আমাৰ পৰম্পৰাগত চিত্ৰকলাৰ শিল্পীসকলৰ পাৰদৰ্শিতা, তেওঁলোকৰ সমৃদ্ধিৰ ওপৰত আলোকপাত কৰে। পিছে আপোনালোকে ভাবি আচৰিত হ'ব যে গুজৰাটৰ এই পিথোৰা চিত্ৰকলা 100 বছৰ পুৰণি নহয়, বৰঞ্চ 12,000 বছৰ আগৰ এক পুৰাতনীয়া কলা। সময়ৰ সোঁতত ই বিলুপ্ত হ'বলৈকে ধৰিছিল, যদিও পৰেশ ৰাথৱাজীৰ দৰে শিল্পীসকলে ইয়াক সংৰক্ষণ আৰু প্ৰতিপালন কৰিছে আৰু ডিজিটেল উপায়ৰ লগতে অন্য উপায়েৰেও ইয়াৰ প্ৰচাৰ প্ৰসাৰ আৰু উত্তৰণৰ দিহা কৰিছে। আৰু ইয়াৰ বাবে তেওঁক তেওঁৰ কঠোৰ পৰিশ্ৰম, এই প্ৰয়াস আৰু এই শিল্প প্ৰতিভাৰ বাবে পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে। গুজৰাটৰ চোটা উদয়পুৰ জিলাৰ এজন জনজাতীয় শিল্পী পৰেশ ৰাথৱাই শতিকা পুৰণি জনজাতীয় লোককলা পিথোৰা চিত্ৰকলাৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণত 30 বছৰৰো অধিক কাল ধৰি নিয়োজিত হৈ আছে। 12,000 বছৰ পুৰণি জনজাতীয় লোককলা পিথোৰা চিত্ৰ প্ৰাচীন গুহাসমূহত পোৱা যায়। তেওঁ ইয়াক জীয়াই ৰাখিবলৈ বহুতো প্ৰচেষ্টা কৰিছিল। ইয়াৰ বাবে তেওঁ ইণ্টাৰনেটৰ আশ্ৰয় লৈছিল। তেওঁ সামাজিক মাধ্যমত পৰম্পৰাগত চিত্ৰকলাৰ প্ৰচাৰ আৰম্ভ কৰিছিল আৰু শিক্ষা অনুষ্ঠানসমূহক এই অভিযানৰ সৈতে সংযোজিত কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ পিথোৰা কলাৰ প্ৰয়াসৰ বাবে দেশ আৰু বিদেশৰ 30খনতকৈও অধিক প্ৰদৰ্শনীলৈ এই কলাবিধ লৈ গৈছিল। তেওঁ পিথোৰা কলা শিকোৱাৰ বাবে অনলাইন কৰ্মশালা অনুষ্ঠিত কৰে। তেওঁ এই কলাত 100তকৈও অধিক শিক্ষাৰ্থীক প্ৰশিক্ষণ দিছে আৰু ইয়াক ভৱিষ্যত প্ৰজন্মলৈ প্ৰেৰণৰ প্ৰয়াস কৰিছে। पिथोरा पेंटिंग मतलब कि ये आदि काल से, हजारों साल से, आज से 12,000 साल पहले से गुफा काल से ये पिथोरा पेंटिंग की जो शुरुआत हुई है। ये पहले गुफाओं में होता था। जो गुफाओं में जो हमारे जो आदिवासी है, अपने कुछ संदेशा देने के लिए, कुछ संदेशा माध्यम के लिए एक लिपि मतलब कि चित्र लिपि से वो अपने संदेशा एक दूसरे को पहुंचाते थे। पिथोरा पेंटिंग मैं करीबन 30 साल से करता रहा हूँ। जो बचपन से, जैसे मेरी 18 साल की उम्र थी, तब से मैं ये करता रहा हूँ। और जब 22 साल का हुआ, तब मुझे हमारे समाज ने एक पिथोरा लखारा के रूप में हमको समाज के अंदर स्थान दिया। तो ये लिखना होता है, हम लोग पिथोरा को लिखते हैं। लिखने का मतलब क्या है, जो हमारी जो मन्नत रहती है पिथोरा की, वो हम देवी देवताओं को लिख के बताते हैं, मतलब कि चित्र शैली से वो हम लिखते हैं। उसको पिथोरा पेंटिंग कहते हैं। जब कोरोना काल हुआ, तब भी मैंने ऑनलाइन जो मोबाइल से मैंने देश विदेश में भी मैंने ऑनलाइन इनका पिथोरा पेंटिंग का क्लास शुरू किया। तो विदेश से भी लोग हमारे साथ जुड़ने लगे और हमारे जो पिथोरा पेंटिंग है, विदेश के 7 से 8 पर जो कंट्री के लोग थे मेरे साथ जुड़ते गए और मेरे से पिथोरा पेंटिंग भी सीखते गए। उसी दौरान हमारे गांव के, शहर के लोग भी मेरे से ऑनलाइन सीखते गए और धीरे धीरे इस तरह से हमारे अगल बगल को लेकर हमारे जो छोटाउदेपुर जिले के कई बच्चों ने इस तरह से पेंटिंग शुरू किया और आज भी मैं पेंटिंग क्लास, पिथोरा पेंटिंग का क्लास चलाता हूँ। একোখন পিথোৰা সদায় ঘৰৰ প্ৰৱেশদ্বাৰত অথবা ঘৰলৈ সোমাওঁতে দেখা প্ৰথমখন দেৱালত তথা আন দেৱালত হ'লেও আঁৰি থোৱা হয়। এই পেইণ্টিং যে
সাধাৰণতে গোটেই দেৱালখনকে বিভিন্ন আকৃতিৰে ভৰাই তোলে। পিঠুৰা চিত্ৰৰ সৰল আকৃতিসমূহে ইয়াৰ সৌন্দৰ্যৰ আধাৰ তৈয়াৰ কৰে। কেৱল পুৰুষসকলেহে এই পিঠুৰা ভিত্তি চিত্ৰসমূহ অংকন কৰে। বিশ্বাস কৰা হয় যে এই পিঠুৰা চিত্ৰসমূহ ঘৰত অংকন কৰিলে ঘৰলৈ সুখ, শান্তি আৰু সমৃদ্ধিৰ আগমন ঘটে। जनजाति कला को संभालना और बढ़ाना बहुत जरूरी है। ये गुजरात के परेश भाई राठवा है जो हजारों साल पुरानी पेंटिंग बना रहे हैं और आगे बढ़ा रहे हैं और उनको संभाल रहे हैं और बच्चों को सिखा रहे हैं। और मैं भी भील समाज से हूँ। मैं भी अपने भील आदि पेंटिंग आदिवासी जो भील कला है उनको मैं भी करती हूँ। और परेश भाई राठवा को इस पुरस्कार के लिए बधाई हो। পিঠুৰা চিত্ৰসমূহ জনজাতীয় আৰু ৰাথৱা সম্প্ৰদায়ৰ বাবে সাংস্কৃতিক আৰু ঐতিহাসিক দৃষ্টিকোণৰে অতিকে গুৰুত্বপূৰ্ণ। ই এক কলাতকৈও অধিক এক ৰীতি নীতিহে। ৰাথৱা, ভিলাল, নায়ক আৰু তাৰিৰ দৰে জনজাতীয় লোকসকলে তেওঁলোকৰ শস্যৰ দেৱতা পিঠুৰাই তেওঁলোকক প্ৰদান কৰা আশীৰ্বাদৰ বাবে ধন্যবাদ জনোৱাৰ উদ্দেশ্যে তেওঁলোকৰ ঘৰসমূহৰ মাটিৰ দেৱালত অংকন কৰিছিল বুলি বিশ্বাস কৰা হয়। তেওঁলোকৰ কলা পৰম্পৰা সংৰক্ষণ কৰাৰ বাবে পিঠুৰা না পৰেশ ৰাথৱাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। এই যে আপোনালোকে দেখিছে, এয়া হ'ল কৰ্ণাটকৰ এখন সৰু গাঁৱৰ দৃশ্য। এয়া হ'ল গাঁওখনৰ কিছু সংখ্যক মূৰ্তি আৰু পুতলা। এইবোৰ পুতলাক কিনহাল পুতলা বুলি কোৱা হয়। আৰু ইয়াত কাঠেৰে যিবোৰ খেলনা সজা হয়, পুতলা সজা হয়, সেইবোৰ খুবেই জনপ্ৰিয়। এইবোৰ সজাৰ বাবে লা উৎপন্ন হোৱা গছৰ কাঠ, তেতেলীৰ বীজ আদি ব্যৱহাৰ কৰা হয়। এই ধৰণেই অন্ধ্ৰপ্ৰদেশতো এটি কুপ্পকা খেলনা খুবেই প্ৰসিদ্ধ। এইবোৰনো কিয় ইমান প্ৰসিদ্ধ? তাৰ কাৰণ হৈছে CV ৰাজুৱে যিবোৰ সামগ্ৰী সাজে সেয়া সম্পূৰ্ণৰূপে জৈৱিকভাৱে নিৰ্মাণ কৰে। খোৱা বোৱাৰ প্ৰসংগত আপোনালোকে চাগৈ জৈৱিক বোলা কথা শুনিছে। ইয়াত ব্যৱহাৰ কৰা ৰংবোৰ সম্পূৰ্ণ প্ৰাকৃতিক ৰং। ইয়াত কোনো ৰাসায়নিক পদাৰ্থ নাথাকে। ই শিশুসকলৰ বাবে সম্পূৰ্ণৰূপে সুৰক্ষিত। আৰু ইয়াৰ বাবে তেওঁলোকে বহুতো গৱেষণা, কৰ্মশালা আদিৰ জৰিয়তে এক দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে। এনে প্ৰাকৃতিক গৱেষণা য'ৰ পৰা এই পুতলাবিধৰ বাবে ৰং সংগ্ৰহ কৰিব পৰা যায়। সেইকাৰণেই CV ৰাজুক তেওঁৰ অতুলনীয় প্ৰয়াসৰ বাবে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছে। ৰঙীন পুতলাবোৰে যিকোনো লোকৰে মন মোহিব পাৰে। আধুনিক পুতলাসমূহত ক্ষতিকাৰক ৰঙৰ ব্যৱহাৰ এক বৰ্ধিত প্ৰত্যাহ্বান কাৰণ হৈ উঠিছে। কিন্তু আমাৰ 500 বছৰ পুৰণি পৰম্পৰাগত ইটিকুপ্পকা পুতলা পৰম্পৰাৰ এটা সমাধান আছে, যাক আধুনিক যুগত বিশাখাপট্টনমৰ ইটিকুপ্পকা গাঁৱৰ পুতলা নিৰ্মাতা CV ৰাজুৱে পুনৰুজ্জীৱিত কৰিছে, যিয়ে কাঠৰ পুতলাৰ বাবে অবিষাক্ত প্ৰাকৃতিক ৰং সৃষ্টি কৰিবলৈ উদ্ভিদৰ বিভিন্ন উৎস আৱিষ্কাৰ কৰিছে। পিঠাৰ ৰূপত ৰংবোৰ সংৰক্ষণ কৰিবলৈ অভিনৱ প্ৰযুক্তি বিকশিত কৰিছে। কাপোৰৰ ওপৰত পৰীক্ষা কৰিবলৈ এটা পৰীক্ষাগাৰো স্থাপন কৰিছে। বস্ত্ৰৰ বাবে প্ৰাকৃতিক ৰং প্ৰস্তুত সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে আৰু ভাৰতীয় কাৰুশিল্প পৰিষদ আৰু দস্তকৰ গোটসমূহৰ সৈতে কাম কৰিছে। I started this journey. मैंने वर्ष 1988 में एटिकोप्पका खिलौना शिल्प के क्षेत्र में अपनी यात्रा की शुरुआत की। मैंने इस शिल्प कला को विकसित किया, मानकीकरण किया और गुणवत्ता मानकों में सुधार किया। एटिकोप्पका शिल्पकला समुदाय को पूरे देश के सामने लाया। पूरे भारत में हम इस शिल्प को काशी से लेकर पूर्वी तट में कन्याकुमारी तक और साथ ही पूरे भारत में विभिन्न स्थानों पर पाते हैं, जो इस शिल्प कला को आगे बढ़ाते हैं। इस शिल्प कला के पीछे के विज्ञान में मैं रंगों की बात कर रहा हूँ। सभी प्राकृतिक रंग इसमें इस्तेमाल किए जाते हैं। सभी डेयरी स्रोत और लकड़ी जो हम गांव से और उसके आसपास से जमा करते हैं, यही इस शिल्प कला की विशिष्टता है। मुझे पद्मश्री मिलने पर बहुत गर्व महसूस हुआ। साथ ही मुझे लगता है कि मुझे यह सम्मान मिलना, इस पारंपरिक सदियों पुराने शिल्प कला को सम्मान मिलना है। ट्रेडिशनल
age-old craft. চি.ভি. ৰাজুৱে লাহে লাহে নাইকিয়া হোৱা পৰম্পৰাগত প্ৰথাটো পুনৰুজ্জীৱিত কৰিছে আৰু শিল্পীসকলক ইয়াৰ সৈতে সংযুক্ত কৰিছে আৰু তেওঁলোকক এক বহনক্ষম জীৱিকা প্ৰদান কৰিছে। তেওঁ বজাৰলৈ অভিনৱ শৈলীৰ ৰং অনাৰ বাবে শিল্পীসকলৰ এক সহযোগিতামূলক সংগঠন পদ্মাৱতী এছ'চিয়েশ্যন আৰম্ভ কৰে। ইয়াৰ ফলস্বৰূপে 200ৰো অধিক পৰিয়াল এতিয়া এটিকোপ্পকা কাৰুশিল্প সমাজৰ অংশ হৈ উঠিছে। আজি এটিকোপ্পকা শিল্পীসকলে ৰঙৰ বাবে হালধীয়া, জববীজ, ৰঙা আৰু কমলা, পুৰণি গুড়, শিলিখাৰ উপৰি অন্যান্য প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰে। পৰিৱেশ অনুকূল সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত এই পুতলাসমূহ শিশুৱে খেলাৰ বাবে সুৰক্ষিত। ৰাজুৰ নিষ্ঠা দেখি প্ৰধানমন্ত্ৰীয়ে মন কী বাত অনুষ্ঠানতো তেওঁৰ বিশেষ উল্লেখ কৰিছিল। ৰাজুৱে দেশৰ লগতে বিদেশতো এই পুতলাসমূহ জনপ্ৰিয় কৰিবলৈ চেষ্টা কৰি আছে। श्री सी.वी. राजू इटिकोपाका के खिलौने बनाते हैं, लकड़ी के खिलौने। इटिकोपाका एक गांव है आंध्र प्रदेश के अंदर जो अपने लकड़ी के खिलौनों के लिए बहुत ही प्रसिद्ध है। ये एक स्थानीय लकड़ी जिसका नाम है राइटिया टिंटोरिया, एक बिल्कुल सॉफ्ट वुड है जिससे बनाए जाते हैं खराद के ऊपर और उनको नेचुरल डाइस से, पेड़ों के रंगों से रंगा जाता है, रंग बिरंगा बनाया जाता है। तो इनमें कोई टॉक्सिसिटी नहीं है, कोई भी पॉइजन नहीं है, कोई भी जहर नहीं है। और श्री सी.वी. राजू का बहुत बड़ा रोल इसमें है कि उन्होंने उन खिलौनों के डिजाइन्स को कंटेम्प्रेरी बनाया है जिससे कि नई पीढ़ी के बच्चे उनके साथ बेहतर तरीके से रिलेट कर सके। उनको इस वर्ष पद्मश्री से नवाजा गया है, इसके लिए उनको बहुत हार्दिक बधाई। এটিকোপ্পকা পুতলা পৰম্পৰাৰ পৃষ্ঠপোষক চি.ভি. ৰাজুক পদ্মশ্ৰী সন্মান প্ৰদান কৰাৰ বাবে অভিনন্দন জনাইছোঁ। এই যে পুতলাবোৰ আপোনালোকে দেখিছে, এইবোৰে দেখুৱাইছে আমাৰ দেশৰ বিভিন্ন অঞ্চলত কিমান প্ৰকাৰৰ যে পুতলা আছে। পশ্চিমবংগত ইয়াক পুতল নাচ বুলি কোৱা হয়, অন্ধ্ৰপ্ৰদেশ, তামিলনাডুত বোমালুত্তম, ৰাজস্থানত কাছৰ পুতলা, এনেদৰে উৰিষ্যাত কাঠি কণ্ঠাই নৃত্য বুলি কোৱা হয়। এইটো এটা পুৰণিকলীয়া পুতলা পৰম্পৰা আৰু কেইবা দশক ধৰি মগুনী চৰণ কোঁৱৰে ইয়াক আগুৱাই আহিছে। তেওঁ নাটকতো প্ৰদৰ্শন কৰে। নাটকৰ চৰিত্ৰসমূহৰ ৰূপত কিমানবোৰ যে পুতলা সাজি উলিয়াইছে আৰু এই নাচনী পুতলা কলা যাক তেওঁ আগুৱাই লৈ আহিছে। যেনেকৈ আপোনালোকে দেখিছে এই ওলমি থকা পুতলাবোৰ, বিভিন্ন কলা আছে, কিন্তু এই কলাসমূহক আমি সংৰক্ষিত কৰিব লাগিব আৰু এইবোৰে আমাৰ পৰম্পৰাবোৰ প্ৰতিফলিত কৰে। আৰু সেয়েহে মগুনী চৰণ কোঁৱৰে তেওঁৰ প্ৰচেষ্টাৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰিছে। কাঠৰ টুকুৰাৰে সাজি উলিওৱা 300 পুতলা চৰিত্ৰ, 20খন নাটক, দশকৰ সন্মুখত মঞ্চত সিহঁতক জীৱন্ত কৰাৰ 70 বছৰ জোৰা প্ৰচেষ্টা, এয়া তেনেই সামান্য অভিজ্ঞতা নহয়। উৰিষ্যাৰ কেওনঝাৰ জিলাৰ 85 বছৰীয়া মগনী চৰণ কোঁৱৰ, যিয়ে তেওঁৰ হেঁপাহ নিষ্ঠাৰে উৰিষ্যাৰ এই পৰম্পৰাগত কাঠি পুতলা কলাক প্ৰতিপালন কৰে। কাঠি কণ্ঠাই নাচৰ দৰে বিলুপ্ত কলাবিধক এক নতুন জীৱন প্ৰদান কৰিছে। এই কলা শৈলীবিধ সাধাৰণতে কেওনঝাৰ জিলাৰ মাছমৰীয়া সম্প্ৰদায়ে প্ৰদৰ্শন কৰিছিল, কিন্তু এই কলাৰ প্ৰতি তেওঁৰ আগ্ৰহেই জাতিগত বাধা আৰু পাৰিবাৰিক প্ৰতিৰোধকো অতিক্ৰম কৰিছিল আৰু এই কলাৰ সৈতে তেওঁ সংপৃক্ত হৈ গৈছিল। তেওঁ পৰম্পৰাগত ভাস্কৰ্য শিল্পী শ্ৰী ভগৱান জেনাৰ পৰা মাটি, শিল আৰু কাঠত ভাস্কৰ্য নিৰ্মাণৰ কলা শিকিছিল। উৎকল বিশ্বকৰ্মাই তেওঁৰ কলাকুঞ্জ কণ্ঠেই নৃত্যৰ দল গঠন কৰিছিল আৰু উৰিষ্যাৰ বাহিৰতো কণ্ঠাই নৃত্যক পৰিচিতি প্ৰদানত অৰিহণা যোগাইছিল। 40-50 साल हो गया इसी से हम चलते हैं, खाना वाना सब होता। अभी नहीं, अभी तो बंद हो गया पार्टी, अभी पार्टी बंद हो गया। कहाँ प्रोग्राम होने से जाते हैं, 10-5 प्रोग्राम होता है साल 10-12। आओ ऐसा करते करते छुट्टा पुतली सब था लकड़ी का। ये जो कोरोना हुआ, हम सोचा जब इतना छोटा ट्रक से इतना बड़ा ट्रक होता, पुतली क्यों नहीं बड़ा होगा। इसलिए ये जो डीम आता ना सब कागज में, वही कागज को कूट के इसको बनाया। अब जो आप बोलिएगा
वो भी बोल देगा, हम रात को इसको कंपोज करके गाना वाना जोड़ के लिख के सब कर देंगे। ऐसा हमारा काम है। उसका बाद हम शिक्षा देते हैं, पिता माता को भगवान मानो, गुरु को भगवान मानो। 60 वर्ष हम इसको लेकर घूमा। और 84 में एक ताम्रपत्र मिला हमको, उड़ीसा सरकार दिया जे आप अद्वितीय कलाकार, तपस्या सफल होइछि आउ मनस्कामना भी पूर्ण होइछि। মগুনী চৰণ কোঁৱৰে অসম, মুম্বাই, দিল্লী, ছিকিম আদি ৰাজ্যত ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শনৰ ব্যৱস্থা কৰি 500তকৈও অধিক নাটক মঞ্চস্থ কৰিছিল। 3 সৰু অধিক চৰিত্ৰৰ সৈতে মহাভাৰত, ৰামায়ণৰ পৌৰাণিক কাহিনী আৰু ঐতিহাসিক ঘটনা আধাৰিত 20টাতকৈও অধিক কাৰ্যক্ৰম উপস্থাপিত কৰিছিল। জনসজাগতাৰ বাবে পৰিয়াল পৰিকল্পনাৰ দৰে সামাজিক সমস্যাক আধাৰ কৰি নাটক ৰচনা কৰিছিল। তেওঁ এই কলাৰ প্ৰচাৰৰ বাবে 100টাতকৈও অধিক শিবিৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছিল। আজি তেওঁৰ কামক বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্থাই নথিভুক্ত কৰিছে। Magini Charan, he started his valuable contribution to promote his string puppet, and he is performing different stories to perform each and everywhere. So people appreciate his work and his techniques, how to use to manipulation of the puppet making and the technique of to play, the performance. He changed in his life, so he got lot of valuable and he took valuable efforts about his art form. I congratulate Magini Charan for getting the Padma Award. পুতলা হৈছে দৃশ্যকলাৰ আটাইতকৈ প্ৰাচীন প্ৰকাৰসমূহৰ অন্যতম। ইয়াৰ আটাইতকৈ পুৰণি উল্লেখ খ্ৰীষ্টপূৰ্ব 1ম বা 2য় শতিকাৰ আশে-পাশে লিখা তামিল ক্লাছিক চিলাপাদি কামত পোৱা যায়। পৰম্পৰাগত মনোৰঞ্জনত পুতলাৰ এক গুৰুত্বপূৰ্ণ স্থান আছে আৰু উৰিষ্যা হৈছে একমাত্ৰ ৰাজ্য য'ত এই চাৰিওবিধ শৈলী আছে। আৰু কাঠি কণ্ঠাই নাচ নামেৰে জনাজাত কাঠি পুতলা কেৱল কেউনঝাৰতহে পোৱা যায়। পদ্মশ্ৰী বঁটাৰ বাবে কাঠি পুতলাৰ পৃষ্ঠপোষক মগনী চৰণ কোঁৱৰক আন্তৰিক অভিনন্দন জনাইছোঁ। এইটো কিমান ধুনীয়া নহয়নে বাৰু? আৰু আপোনালোকে বিশ্বাসেই নকৰিব যে এয়া পেপৰ মৈচেৰে নিৰ্মিত, যদিও ইয়াত এটা কাঠৰ বাকচো আছে। যি কি নহওক, পেপৰ মৈচেৰ ই এক অতি প্ৰাচীন কলা, কিন্তু পৰম্পৰাগত চিত্ৰকলাৰে সজাই পৰাই সময়ৰ লগে লগে এই কলাক বিকশিত কৰা হৈছে। ইয়াত আপোনালোকে দেখিছে যে ইয়াত উডিচি পেইণ্টিং কৰা হৈছে। এনেদৰে আমি সকলোৱে জানো যে বিহাৰৰ মিথিলা পেইণ্টিং অতিকে বিখ্যাত। মহিলাসকলেও তেওঁলোকৰ চোতালসমূহত চিত্ৰ আঁকি ভাল পায়। পিছে সুভদ্ৰ কুমাৰীয়ে পেপৰ মৈচেৰে সামগ্ৰী নিৰ্মাণ কৰিছিল আৰু সামগ্ৰীসমূহত মিথিলা চিত্ৰশৈলীৰে চিত্ৰাংকন কৰিছিল। হয়, আৰু এনেদৰেই তেওঁ দেশ বিদেশতো এই মৈথিলী পৰম্পৰাৰ প্ৰচাৰ কৰি আহিছে। মানুহে এইবিধ কলাশৈলী শিকিবলৈ তেওঁৰ ওচৰলৈ আহে আৰু ইয়াত বহুতকে প্ৰশিক্ষণো দিয়া হৈছে। পিছে এই প্ৰয়াসসমূহৰ বাবে যাৰ মাধ্যম পেপাৰ মেচৰ ওপৰত কৰা মিথিলা শৈলীৰ চিত্ৰাংকন, ইয়াৰ বাবে সুভদ্ৰ দেৱীয়ে পদ্মশ্ৰী সন্মান লাভ কৰিছে। এই সুন্দৰ পৰম্পৰাগত চিত্ৰশৈলীৰে সৃষ্টি এই কলাকৃতিসমূহ হৈছে মধুবনীৰ শিল্পী সুভদ্ৰা দেৱীৰ পেপাৰ মেচে কলা নিপুণতাৰ এক উদাহৰণ, যিয়ে পেপাৰ মেচেৰ ওপৰত মিথিলা সংস্কৃতি আৰু পৰম্পৰাৰ এক আভাস উপস্থাপন কৰি দেশ বিদেশত এক পৰিচিতি গঢ়ি তুলিছে। শৈশৱতে তেওঁ আনক দেখি দেখি মিথিলা কলাৰে তেওঁৰ কলাযাত্ৰাৰ আৰম্ভণি কৰিছিল। উপেন্দ্ৰ মহাৰথীয়ে তেওঁক পেপাৰ মৈচেক মিথিলা চিত্ৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল, যিটো তেওঁ 60 বছৰ ধৰি কৰি আহিছে। সুভদ্ৰ দেৱীয়ে শ শ শিল্পীক এই কলাৰ প্ৰশিক্ষণ দিছে। বিশ্ব পৰ্যায়ৰ প্ৰদৰ্শনীত মিথিলা পেপাৰ মেচে শিল্পকলাক পৰিচিতি প্ৰদানৰ কৃতিত্ব সুভদ্ৰা দেৱীক দিয়া হৈছে। मुझे बहुत इनाम मिला है। शुरू में मैंने कुछ पुरस्कार हासिल किए थे। मैं प्रदर्शनियों में जाती थी,
अपनी हस्तकला मधुबनी कला को अंतर्राज्यीय स्तर पर पहचान दिलाने के लिए। मेरा पूरा परिवार इस हस्तकला को बनाने में लगा रहता था। हम प्रदर्शनियों के लिए बेंगलुरु, मद्रास, गोवा, मुंबई सब जगह जाते थे। मेरा सारा सामान बिक जाता था। पद्मश्री सम्मान पाकर मैं बहुत खुश हो गई थी। मुझे राष्ट्रीय पुरस्कार भी भगवान की कृपा से मिला। मैं उनकी बहुत आभारी हूँ। मैं जब प्रदर्शनी के लिए मद्रास गई थी तो वहाँ पर सबने मेरी इस हस्तकला की बहुत तारीफ की थी। उन्होंने कहा कि आपको इस कला के लिए नेशनल अवार्ड मिलना चाहिए। पद्मश्री के लिए मैं प्रधानमंत्री नरेंद्र मोदी जी को बहुत धन्यवाद देती हूँ। मैं बिल्कुल निराश हो चुकी थी कि मुझे ये अवार्ड कब मिलेगा। भारत सरकार ने मुझे बहुत बढ़ावा दिया और मुझे ये अवार्ड पाकर बहुत खुशी हो रही है। পেপাৰ মেছে হৈছে ফৰাচী শব্দৰ পৰা উদ্ভৱ হোৱা, যাৰ অৰ্থ হৈছে মোহাৰি পেলোৱা কাগজ। ইয়াত প্ৰথমে কাগজ পানীত তিয়াই লোৱা হয় আৰু তাৰ পিছত মণ্ড তৈয়াৰ কৰা হয়। ইয়াক আঠা, ফেভিকল এইবিলাকৰ সহায়ত এক আকাৰ দিয়া হয়। ৰ'দত শুকোৱাৰ পিছত সেইবোৰ বিভিন্ন ৰঙেৰে চিত্ৰায়িত কৰা হয়। সাঁচৰো ব্যৱহাৰ কৰা হয়, কিন্তু সুভদ্ৰা দেৱীয়ে তেওঁৰ দক্ষ হাতেৰে বিভিন্ন আকৃতি গঢ়ি তোলে। বগা ৰঙৰ ব্যৱহাৰে তেওঁৰ শিল্পকৰ্মবোৰক অনন্য মাত্ৰা প্ৰদান কৰে। बिहार में गाँव में महिलाओं अपने मिथिला पेंटिंग करती है। सुभद्रा देवी ने पेपर मिसी पे इस तरह मिथिला पेंटिंग बनाया और देश विदेश में पहुंचाया उन्होंने, और पुरस्कार के लिए बहुत बहुत बधाई हो। মোগল কালত পেপাৰ মেছে কলা বিকশিত হৈছিল। মহিলাসকলে উৎসৱৰ সময়ত দেৱাল, কাপোৰ, কাগজত অৰিপন, বানস্পেৰি, অস্তদল, পদুমৰ দৰে আনুষ্ঠানিক চিত্ৰ নিৰ্মাণ কৰি আহিছে, যিবোৰক সুভদ্ৰা দেৱীয়ে মিথিলা পেপাৰ মেছে কলাৰ ৰূপত নিৰ্মাণ কৰিছিল। সুভদ্ৰা দেৱীয়ে তেওঁৰ শিল্প প্ৰতিভাৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সৰু বৰ বিভিন্ন ধৰণৰ বন্তি প্ৰজ্বলন অনুষ্ঠানৰ সামগ্ৰী, য'ত নাগ, ময়ূৰ, ষাঁড় আদিকে ধৰি বিভিন্ন ধৰণৰ কলাকৃতি নিৰ্মাণ কৰা হয়। এই সকলোবোৰ সামগ্ৰী পিতলৰে নিৰ্মিত আৰু উত্তৰ প্ৰদেশৰ বিশেষকৈ মুৰাদাবাদ পিতলৰ সামগ্ৰীৰ বাবে বিশেষভাৱে প্ৰসিদ্ধ। এনেবোৰ সুন্দৰ বস্তু তাত তৈয়াৰ কৰা হয়। কিন্তু দিলচান্দ হুছেইনৰ দৰে শিল্পীয়ে যেতিয়া পিতলৰ ওপৰত নক্সাবাজি কৰে, তেন্তে তেওঁৰ হাতৰ সামগ্ৰীসমূহে কেৱল দেশতেই নহয় বিদেশতো খ্যাতি অৰ্জন কৰে। তেওঁ ইমানেই সুন্দৰকৈ কলাকৃতি তৈয়াৰ কৰে যে সেয়া দেখি সকলো আশ্চৰ্যকিত হৈ উঠে আৰু তেওঁৰ এই শিল্প প্ৰতিভাক সন্মান জনায়ো তেওঁক পদ্মশ্ৰী প্ৰদান কৰা হৈছে। মুৰাদাবাদৰ পিতল উদ্যোগটো পিতল খুদাই কৰা উস্তাদ কাৰিকৰ দিলচান্দ হুছেইনৰ দৰে অভিজ্ঞ শিল্পীৰ বাবে বিখ্যাত, যিগৰাকী ব্যক্তিয়ে বিশ্বত ভাৰতৰ এইবিধ হস্তশিল্পক উজ্বলাই তুলিছে। 10 বছৰ বয়সৰ পৰাই তেওঁ তেওঁৰ ককাকৰ পৰা পিতল খুদাই কৰাৰ কলা শিকিছিল, যিটো তেওঁ 6টা দশক ধৰি কৰি আহিছে। মুৰাদাবাদৰ মকবাৰা অঞ্চলৰ ঠেক গলিৰ মাজত বাস কৰা আৰু পিতলৰ সামগ্ৰীৰ ওপৰত তেওঁৰ কলা প্ৰতিভাক উজ্বলাই তোলা শিল্পগুৰু দিলচান্দ হুছেইনৰ গোটেই পৰিয়ালটো হস্তশিল্পৰ কামৰ সৈতে জড়িত। কেৱল পুত্ৰই নহয়, তেওঁৰ কন্যা আৰু বোৱাৰীও হস্তশিল্পৰ দক্ষ বিশেষজ্ঞ শিল্পী। কিন্তু পৰিয়ালৰ বাহিৰেও তেওঁ প্ৰায় 1000 শিল্পীক এই কলাৰে নিপুণ কৰি তুলিছে, যাতে যুৱক সমাজে মুৰাদাবাদৰ এই পৰিচয় আগবঢ়াই নিব পাৰে। এক বিশেষ নিমন্ত্ৰণত তেওঁ ইৰাণলৈও গৈছিল আৰু মানুহক মুৰাদাবাদ কলম নামৰ কাৰুকাৰ্যৰ এবিধ সঁজুলি কেনেদৰে ব্যৱহাৰ কৰিব লাগে শিকাইছিল। पद्मश्री जो हमें मिला है, ये हमारे लिए बहुत बड़ी बात है। मोदी जी, प्रधानमंत्री जी का भी शुक्रिया अदा करता हूँ। बच्चों को हम सिखाते हैं और काफ़ी हमारे शागिर्द हैं, और ख़ास तौर से हम लेडीज़ पे ज़्यादा ध्यान देते हैं। लेडीज़ों को हमने अच्छा काम सिखाया, ज़्यादा सिखाया है। इसकी वजह यह है कि हमारी जो नक्काशी है तो उसके अंदर ये खूबी है कि ये 200 ग्राम की होगी नहीं थप्पी, और ये 20 ग्राम की, 30 ग्राम से ज़्यादा की हमारी नहीं है। तो जिस वक्त हमारे ये लेडीज़ काम करती है तो
तो उसे पता नहीं चलता और आराम से इस तरह से काम कर लेती है। और इसके अंदर एक खूबी यह है हमारी नक्काशी में कि घर बैठ के कर लेती है, कहीं उसे जाना नहीं पड़ता। 250, 300, 500 रुपए तक की जैसे लेडीज होती है वो काम कर लेती है। দিলচান্দ হুছেইনৰ কাৰুকাৰ্যই পিতলৰ শিল্পকলাৰ এক অতুলনীয় ৰূপ প্ৰদান কৰে। এই ভাস্কৰ্যবিধত থকা তেওঁৰ বিশেষ পাৰদৰ্শিতাই হৈছে তেওঁ তৈয়াৰ কৰা পিতলৰ নক্সাবাজি। তেওঁৰ সামগ্ৰীয়ে সকলোকে আকৃষ্ট কৰে। জি7 সন্মিলনত প্ৰধানমন্ত্ৰীয়ে জাৰ্মান চান্সেলৰ উপহাৰ দিয়া কলচীটো দিলচান্দ হুছেইনৰ কাৰুকাৰ্যৰ এক উত্তম নমুনা আছিল। ये नक्काशी के काम के कारीगर तो अभी भी हैं। इसके अलावा लोहे की डाइयाँ बनाते हैं। ये लोहे की डाई में भी बड़े अच्छे अच्छे डिजाइन बनाते हैं ये। और डिजाइन बनाने के बाद में जहाँ इनका मतलब मांग आती है जयपुर में सप्लाई करते हैं वो डिजाइन। नक्काशी के काम के कारीगर बहुत कम हैं। अब भारत सरकार बहुत ही हेल्प कर रही है, ट्रेनिंग सेंटर खोल रही है। नक्काशी का काम ऐसा है बहुत ही बारीक होता है। मैं इनको बधाई देता हूँ, बहुत शुभकामनाएं देता हूँ। কোৱা হয় যে শাহজাহানৰ শাসনকালত কেইটামান শিল্পী পৰিয়ালে দিল্লীৰ পৰা মুৰাদাবাদলৈ প্ৰব্ৰজন কৰিছিল আৰু পিতলৰ কাৰু শিল্প বিকশিত কৰিছিল। মোগল যুগত পিতলৰ বাচন বৰ্তন শোধিত কৰা হৈছিল আৰু ইয়াত আফতাবা আৰু ফুলদানিৰ যথেষ্ট চাহিদা আছিল। এনেদৰে মুৰাদাবাদৰ পিতল উদ্যোগ প্ৰায় 350 বছৰ পুৰণি, যাৰ উজ্জ্বলতা দিলচান্দ হুছেইনৰ দৰে শিল্পীসকলে সময়ৰ সৈতে আৰু অধিক উজ্বলাই তুলিছে। পিতল খুদাইৰ বিশেষজ্ঞ দিলচান্দ হুছেইনক তেওঁৰ উৎকৃষ্ট দক্ষতাৰ বাবে পদ্মশ্ৰী সন্মান প্ৰদান কৰাৰ বাবে শুভেচ্ছা জনাইছো। আমাৰ লোককলা কিমান সমৃদ্ধ! এনে লোককলা যিয়ে আমাৰ জীৱনত ৰং সংযোজিত কৰে। আমাৰ দেশত এনে লোককলা আছে যাৰ সৈতে আমি কৰবাত নহয় কৰবাত সংযোগ স্থাপন কৰিব লাগিব। এনে অখ্যাত নায়কসকলে এই লোককলাসমূহৰ সমৃদ্ধি বৰ্তাই ৰাখিছে, এই কলাশৈলীসমূহক জীৱন্ত কৰি ৰাখিছে। এই সকল ব্যক্তিকে আমি আমাৰ পদ্ম কাৰ্যক্ৰমৰ জৰিয়তে আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। এই সকল অখ্যাত নায়কক পদ্মশ্ৰী সন্মান প্ৰদান কৰি দেশৰ চৰকাৰে এওঁলোকক প্ৰসিদ্ধি দিছে। পিছে কৰবাত নহয় কৰবাত প্ৰয়োজন আছে এই কলাসমূহৰ সৈতে জড়িত হোৱাৰ, আৰু সেয়ে আমি এই কাৰ্যক্ৰম আপোনালোকৰ বাবে লৈ আহিছো। আমাৰ পদ্মৰ এই শৃংখলাটোত আমি 2023 বৰ্ষৰ সেই সকল অখ্যাত নায়কক সন্মুখাসন্মুখী কৰাইছো যাক দেশখনে অভিবাদন জনাইছে। আৰু কিছু সময়ৰ পিছত আমি আকৌ এবাৰ আপোনালোকৰ সন্মুখত উপস্থিত হ'মহি 2022 বৰ্ষৰ জননায়কসকলক লৈ। সেই পৰ্যন্ত আমাৰ প্ৰতি আপোনালোকৰ মৰম, আপোনালোকৰ চেনেহ প্ৰদান কৰি থাকিব আৰু আমাৰ দলটোক আজিলৈ বিদায় লোৱাৰ আজ্ঞা দিয়ক। নমস্কাৰ।